আমাৰ অসমৰ এটা ফকৰা যোজনা একেহাৰেই আছে, অতিভক্তি চোৰৰ লক্ষণ। সকলোকে স্বাগতম জনাইছো আমাৰ জনজাগৰণৰ নতুন এটা খণ্ডলৈ। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। জুবিন গাৰ্গ, যিজনৰ গীতত অসমীয়াৰ আত্মা বাজে, কিন্তু এইবাৰ সেই নামটোৱেই বিতৰ্কৰ কেন্দ্ৰত। প্ৰথম দিনৰ পৰাই শেখৰজ্যোতি গোস্বামীয়ে হোৱাটছআপ স্ক্ৰীনশ্বট, জাষ্টিফিকেশ্যন, ভিক্টিম কাৰ্ড, মিডিয়াৰ আগত এখন নতুন নাটক। CIDৰ তদন্তত পোহৰলৈ আহিছে এক নতুন তথ্য। জোনালী ষ্টুডিঅ' নিৰ্মাণৰ নামত শেখৰে কৈছিল মাইক্ৰফোনটোৰ মূল্য 16 লাখ টকা, কিন্তু তাৰ আচল মূল্য আছিল মাত্ৰ 5 লাখ টকা। জুবিন গাৰ্গৰ ভনীয়ে যেতিয়া সোধে, তেওঁ ক'লে এই বিষয়ত মই একোৱেই নাজানো। শেখৰে উত্তৰ দিলে এই মাইকটো কেৱল স্পেচিয়েল পাৰ্চনৰ বাবে। জুবিন গাৰ্গৰ লগত যিসকল বন্ধুৱে ষ্টুডিঅ'ৰ কামত পৰিচিত আছিল, তেওঁলোকক ভিতৰলৈ সোমোৱাৰো অনুমতি দিয়া নাছিল। আৰু এতিয়াৰ সত্য এয়াই যে এই ষ্টুডিঅ' বনোৱাৰ সময়তেই শেখৰে নিজৰ 3মহলীয়া ঘৰত জুবিন গাৰ্গৰ ষ্টুডিঅ'ৰ দৰে আন এটা ষ্টুডিঅ' তৈয়াৰ কৰা হৈছিল। ভক্তিৰ নামত লুট, বন্ধুৰ নামত ধোকা, জোনালী ষ্টুডিঅ', যোনটো আমাৰ মৰমৰ জুবিন গাৰ্গৰ স্বপ্ন আছিল। সেয়েহে অসমীয়াই চাব বিচাৰে সত্য, ন্যায় আৰু জবাবদাৰী।